আমি এটা অভিযোগ পাইছিলোঁ যে শিঙিমাৰী গাঁৱৰ মহিম ৰাজবংশী তেখেতে আমাৰ থানাত এখন আহি লিখিত আকাৰে জনাইছিল যে তেওঁৰ ল'ৰা বিতুমন ৰাজবংশী 20 তাৰিখৰ পৰা ৰাতিপুৱা কলেজ যোৱাৰ সময়ত BEd কলেজত নিয়োজিত হৈ থকা আমি খবৰ পাওঁ। আমি খবৰ পোৱা মাত্ৰকে আমি যিখিনি আমাৰ পুলিচৰ যিখিনি ইনভেষ্টিগেশ্যন কাৰ্য কৰিব লগা আছে আমি গোটেইখিনি আমি কৰালোঁ আৰু কৰাৰ পিছদিনাখন আমি তাৰ মোবাইলৰ ৰেকৰ্ডৰ পৰা যিখিনি আছে তাৰ লোকেশ্যন আমি গোটেইখিনি সেই লোকেশ্যন আমি সেইবিলাক আমি লোকেশ্যনবিলাক চাৰ্চ কৰিলোঁ। আমাৰ ফালৰ পৰা ইনভেষ্টিগেশ্যন যিখিনি কৰিব লগা আছে আমি কেতিয়াও অকৃতি কৰা নাই। ল'ৰাটো আমি যাতে সোনকালে ওলাব পৰা সেইটো কাৰণে আমি চেষ্টা যত্ন চলাই আছোঁ। আৰু পিছদিনাখন আমি বাইকখন য'ত মানে তাৰ উদ্ধাৰ হৈছিলে বগামাটি পিকনিক স্পট, সেই পিকনিক স্পটত গোটেই সেইটো আমি SDF মৰিঙাৰ পৰা আমি SDFৰ মানুহ ফৰেষ্টৰ মানে SSB মানে আমাৰ লোকেল NGO আমাৰ পুলিচৰ মানুহ গৈ গোটেইখন মানে চাৰ্চ কৰিছিলোঁ, তাতে একো সন্ধান ওলোৱা নাই। আৰু বৰ্তমান আমি চাই আছোঁ যে অতি সোনকালে যাতে আমি ইনভেষ্টিগেশ্যনটো আমি ক্লিয়াৰ কৰি ল'ৰাটোক আমি উদ্ধাৰ কৰিব পাৰোঁ। হয়, এইটো এইখিনিতো কৰিব, ৰাইজৰ অকণমানটো ক্ষোভ থাকিব, এনেকুৱা তেনেকৈ অকণমান হেৰি কৰিছে। কিন্তু আমাৰ ফালৰ পৰা আমি অলৰেডি ল'ৰাজনৰ দেউতাকালত আমি তেওঁৰ ঘৰৰ মানুহৰ কথা পাতি আছোঁ। তেওঁলোকে গোটেইখিনি বস্তু বুজি পাইছে, পুলিচৰ তদন্তখিনি বুজি পাইছে। আমি তদন্তখিনি কমপ্লিট হোৱাৰ পিছতে আমি গম পোৱা যাব যিখিনি হেৰি হৈছে আৰু আমি ল'ৰাটো উদ্ধাৰ কৰি থাকে। আৰু গাঁৱৰ মানুহ জংঘলত সোমাই গৈছে, তাত হাতী ওলাই বুলি গম পাইছোঁ, বাঘ ওলাই বুলি গম পাইছোঁ। আমাৰ গাঁৱৰ মানুহে কোনো হাতী বাঘ ভালুকক ভয় নেওচি জংঘলৰ মাজে মাজে আমি বিতুপন ৰাজবংশী আমি বিচাৰি কেনে অনুসন্ধান চলাই আছোঁ। আমি খালি কি আমি বিচাৰিবহে পাৰোঁ, আমি চকুকেইটা দি বিচাৰিব পাৰোঁ, কিন্তু প্ৰশাসনক আমি বাৰে বাৰে আমি অনুৰোধ কৰিছোঁ তেখেতসকলে আমাক সন্ধানটো ওলাই দিয়ক। আমি সন্ধান লাগে, আমাক বিতুপন ৰাজবংশী কোন ক্ষেত্ৰত কেনেকৈ আছে আমাক সন্ধান লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।